নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰো আপোনালোক সকলোৱে ভালে আছে। আজি মই আপোনালোকক এটা বেয়া খবৰ দিবলৈ ওলাইছো, কাৰণ বেয়া খবৰবোৰ এনেকৈ হঠাতে আহে। মই অলপ আগত গম পালো, আপোনালোক সকলোৱে জানে যে ব্লেক এণ্ড হোৱাইটত যে ৰাকু আছিলে, ৰাকু বৰা ল'ৰাটোক আপোনাৰ সকলোৱে চিনি পায়। আৰু কেইদিনমান আগত আমি গম পাইছিলো যে তেওঁৰ এটা মানে অসুখ হৈ আছিলে, মানে তেওঁৰ লিভাৰটো বেয়া হৈছিলে আৰু লিভাৰটো চেঞ্জ কৰিব, মানে লগাই দিব, মাকৰ পৰা মানে সেই কৰি আনি লগাই দিব, আৰু তাৰ বাবে বহুখিনি পইচাৰ প্ৰয়োজন আছিলে। আৰু সেইবাবে আপোনালোকৰ ওচৰত তেওঁ প্ৰাৰ্থনা কৰিছিল, বা তেওঁ আপোনালোকৰ পৰা মানে সহায় বিচাৰিছিল, আৰু সকলোৱে চাগে, আপুনিও চাগে সহায় কৰিছিল তেওঁক। আৰু কেইদিনমান আগতে এনেকৈ দিল্লীত গৈ কেনে চিকিৎসা কৰিছিল। আৰু বিকাশ দাৰ মানে ইউটিউবত এটা পোষ্ট পাইছিলো, তেওঁ জনাইছিলে যে কোনো ৰকম খুব সুন্দৰভাৱে অপাৰেশ্যনটো ছাকচেছফুলি হৈ গৈছে। আৰু এটা ফটো দিছিলে, তাত ৰাকুৱে হাঁহি আছিল, আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিবলৈ পাইছে। আৰু এই ফটোটো দেখি বা এই বিকাশৰ এই কথাখিনি দেখি কিনে আমি গম পাইছিলো বা আশা কৰিছিলো যে হয়তো ৰাকুৱে আকৌ পুনৰ মানে সুস্থ হৈ উঠিব। আগতে যেনেকৈ ভিডিঅ' বনাইছিল বা তেওঁক এটা ভাল এটা কেৰেক্টাৰ লৈ ভিডিঅ' বনাইছিল বিকাশৰ লগত, সেই ৰূপটো হয়তো আপোনালোকে বা আমি সকলোৱে দেখিবলৈ পাম, তাৰে আশা এটা দেখিছিলো। কিন্তু সেই আশা মৰহি গ'ল। আজি ৰাতিপুৱাই অলপ আগতে মই খবৰটো পালো যে মানে মৃত্যুটো আজি নহয়, যোৱাকালি হৈছে। গম পোৱা মতে 9:30-10মান বজাতে, ৰাতি তেনেকুৱা সময়তে মৃত্যু হৈছে, মই যিমানখিনি জানিব পাৰিছো। আৰু মই খবৰটো পালো অলপ আগতে, আৰু তাৰ পিছতে ভিডিঅ'টো বনালো আপোনালোকৰ বাবে। মানে মৃত্যুৰ খবৰটো আচলতে তেনেকৈ আহে। মানে আজি গম পালো যে হঠাৎ যে ৰাকু আৰু এই পৃথিৱীত আমাৰ মাজত নাই, তেওঁ অজান দেশলৈ গুচি গ'ল। আচলতে এই পৃথিৱীৰ নিয়মে এইটো, যদি আপুনি এই পৃথিৱীত আহিছে, এই পৃথিৱী এৰি যাবই লাগিব। এইটোৱে পৃথিৱীৰ নিয়ম। আৰু আটাইতকৈ কঠোৰ সময় বা আটাইতকৈ বেয়া লগা সময় এইটোৱে, ভাবিলেই দুখ লগা এটা সময়, যে আমিও যাব লাগিব এই পৃথিৱীৰ পৰা এদিন, আপুনিও যাব লাগিব। এইটো কিন্তু মানিব লাগিব আপুনিও। যিমানেই যি চেষ্টা নকৰক, আমিও বা ৰাকুও বহুত বেছি চেষ্টা কৰিছিল, বহুত বেছি মৃত্যুৰ লগত যুঁজিছিল, যে তেওঁ জীয়াই থাকিব বিচাৰে। কিন্তু তেওঁক এই মৃত্যুৱে জীয়াই থাকিবলৈ নিদিলে, তেওঁক লৈ গ'ল এই পৃথিৱীৰ পৰা। কি কম আপোনালোকক, মানে এইটোৱে নিয়ম, আৰু আমি সকলোৱে মানিব লাগিব। আৰু সেইবাবে জীয়াই থকা দিনকেইটাত অকণমান ভাল কাম কৰিব লাগে, আনৰ বেয়া চিন্তা নকৰিব কেতিয়াও, সদায় ভাল কাম কৰি যাব। তেতিয়া আপোনাক মৃত্যুৰ পিছতো এনেকৈ আপোনাক মনত কৰিব বেলেগ এজন মানুহে, বা বেলেগ মানুহে আপোনাক সদায় মনত কৰি থাকিব। কি কম আপোনালোকক, ৰাকুৰ যি এই ঘটনাটো শুনিলো বা তেওঁৰ মৃত্যু হল, তেওঁ যিয়ে নহওক, তেওঁ আমাৰ পৰা গুচি গ'ল, আমাৰ মাজৰ পৰা। তেওঁক আৰু আমি দেখা নাপাম। তেওঁৰ আত্মাৰ শান্তিৰ বাবে মই দোৱা কৰিছো, তেওঁ যাতে শান্তি পায়। আৰু আপোনালোকেও দোৱা কৰিব, প্ৰাৰ্থনা কৰিব, যাতে তেওঁ মানে শান্তি লাভ কৰে তেওঁৰ আত্মাই। তো ধন্যবাদ। আপোনালোকে ভালে থাকক, কুশলে থাকক, তাৰে কামনাৰে এই ভিডিঅ'টো সমাপ্ত কৰিছো।